ষ্ট্ৰেংথ ট্ৰেইনিং বা ৱেইট ট্ৰেইনিঙে পিচিঅডি কেছবিলাক ৱৰ্ষ্ট কৰিব পাৰে। আৰু বাল্কি বনাই দিব পাৰে কাৰণ টেষ্টষ্টেৰণটো বাঢ়ি থাকে এনে কেছত। আৰু কেনেকুৱা এটা মাস্কুলিন লুক দি দিব পাৰে। যদি আপুনি এয়া ভাবে তেন্তে লেট মি ব্ৰেক দ্য মিথ ফৰ ইউ। পিচিঅডি কেছত আমাৰ হৰম'নছবিলাকে ষ্ট্ৰেংথ ট্ৰেইনিঙৰ কাৰণে যেন ভিক্ষা খুজি থাকে, মানে কেতিয়া কৰিব কেতিয়া কৰিব। যেতিয়া পিচিঅডি ডায়েগন'জ কৰা হয়, চিমটমছবিলাক আহে, আমাক এটাই উপদেশ দিয়া হয়, জাষ্ট লুজ ৱেইট। বাট ট্ৰুথটো হ'ল যে ৱেইটটো এণ্টায়াৰ প্ৰব্লেম নহয়, হৰম'নেল ইমবেলেঞ্চটোহে এণ্টায়াৰ প্ৰব্লেম হয়। আৰু ষ্ট্ৰেংথ ট্ৰেইনিং বা ৱেইট ট্ৰেইনিঙে ডাইৰেক্টলি এই প্ৰব্লেমটো ৰুট কজৰ পৰা এড্ৰেছ কৰিব পাৰে। পিচিঅডিত কি হয়, টেষ্টষ্টেৰন হৰম'নটো বাঢ়ি থাকে। আৰু এই টেষ্টষ্টেৰন হৰম'নটো আমাৰ কাৰণে আমি ইয়াক নিজৰ বেনিফিটৰ কাৰণে ইউটিলাইজ কৰিব পাৰোঁ। কাৰণ এই টেষ্টষ্টেৰনটোৱে মাচল বিল্ডিংটো কৰিব পাৰে যদি ট্ৰেইন কৰা হয়, ভালকে ট্ৰেইন কৰা হয় বডি, আৰু ফেটো বাৰ্ণ কৰিব পাৰে। এট দ্য ছেম টাইম যদি আমি ট্ৰেইন নকৰোঁ, এইটোৱে আমাৰ ফেটটো আৰু বঢ়াই দিব পাৰে। ইয়াতে বহুত কমপ্লেক্স চাইন্স আছে। চ' যদি ইয়াক নিজৰ বেনিফিটৰ কাৰণে ইউজ কৰিব পাৰে, তেন্তে ডেফিনেটলি ই আপোনাক বহুত ভাল ৰিজাল্ট দিব পাৰে। বাট যেতিয়া আমি একো মুভমেণ্ট নকৰোঁ, অকল কম খায়ে ৱেইট লছ কৰিব খুজি আছোঁ, তেতিয়া কি হয়, মাচলবিলাক একো কাম নকৰাৰ কাৰণে টেষ্টষ্টেৰণবিলাক ইউটিলাইজ হ'ব নোৱাৰে। আৰু তেতিয়াহে ই একনে হৈ যায়, হেয়াৰ গ্ৰ'থ দেখায়, ফেচিয়েল হেয়াৰ, ফেটটো বাঢ়িব ধৰে, যেনেকে মই ক'লোঁ। ষ্ট্ৰেংথ ট্ৰেইনিং মানে যেতিয়া আমি মাচলবিলাক ট্ৰেইন কৰোঁ, ধৰক চিম্পল স্কোৱাটছ, পুছআপ, ৰেজিষ্টেণ্ট বেণ্ড দি কেনে জিমত যাবই লাগিব কোনো কথা নাই। ষ্ট্ৰেংথ ট্ৰেইনিং মানে অকল ডাঙৰ ডাঙৰ ডাম্বল উঠোৱা নহয়, ওজন থকা ডাম্বল উঠোৱা নহয়। চিম্পল এক্টিভিটিজ লাইক স্কোৱাট, লাঞ্জেছ, পুছআপছ, পেলভিক এৰিয়া ট্ৰেইনিং, এইবিলাক সৰু সৰু বডি ৱেইট ট্ৰেইনিঙত যদি আমি কৰোঁ, তেন্তে মাচলবিলাকে এক্সট্ৰা টেষ্টষ্টেৰণবিলাক নিজৰ বেনিফিটৰ কাৰণে ইউটিলাইজ কৰিব আৰম্ভ কৰি দিয়ে। আৰু এটা বস্তু আপোনালোকে গম পায় যে ইনচুলিনৰ অলপ ৰেজিষ্টেঞ্চ প্ৰব্লেম আহি যায় পিচিঅডি কেছত। ইনচুলিন ৰেজিষ্টেঞ্চত মানে ইনচুলিন চেনচিটিভিটিটো কমি যায়, এইটো বঢ়াব পাৰে। আপুনি যদি ট্ৰেইন কৰে ভালকে, ইনচুলিন চেনচিটিভিটিটো বাঢ়ি যায়, মানে চুগাৰটো আপোনাৰ কণ্ট্ৰলত থাকে। যিয়ে খাব চুগাৰটো পটককে বাঢ়ি নাযাব। আৰু তেতিয়া ক্ৰেভিংছবোৰ নেচাৰেলি কম হৈ যায়, আপুনি ফ'ৰ্চ কৰিব নালাগে। মূৰটোও ঠাণ্ডা থাকে, অযথাই মুড চুইংছ হৈ নাযায় বা খং উঠি নাযায়। ই কৰ্টিচল লেভেলটো মেনেজ কৰি ৰাখে। যেতিয়া আমি ট্ৰেইন কৰোঁ, ষ্ট্ৰেংথ ট্ৰেইনিং কৰোঁ, কৰ্টিচলটো ষ্ট্ৰেছ হৰম'ন হয়, যিটো অলৰেডি মানুহৰ বহুত থাকেই আজিকালি, বিকজ অফ দ্য লাইফষ্টাইল এণ্ড ষ্ট্ৰেছফুল লাইফষ্টাইল। এই কৰ্টিচল লেভেলটো আমি ভালকে মেনেজ কৰিব পাৰোঁ যদি আমি ষ্ট্ৰেংথ ট্ৰেইনিং কৰোঁ। যেতিয়া আমাৰ প্ৰব্লেমটোৱে আমি তাক চলিউশ্যনৰ ৱে বনাব পাৰোঁ বা উইকনেছটোৱে ষ্ট্ৰেংথ বনাব পাৰোঁ, তেতিয়া প্ৰব্লেমৰ একদম গুৰিলৈকে চব শেষ হৈ যায়। ছেইম পিচিঅডি ক্লাইণ্টৰ বা পিচিঅডি পেচেণ্টৰ যিটো টেষ্টষ্টেৰন প্ৰব্লেম, যিয়ে প্ৰব্লেমবিলাক ক্ৰিয়েট কৰি থাকে, ফেচিয়েল হেয়াৰ হওক, পিৰিয়ড ইৰেগুলাৰিটিজ হওক বা একনে হওক, চব বস্তু ছেইম সেইটোৱে আমি ইয়াক যদি ইউটিলাইজ কৰিব খোজোঁ ষ্ট্ৰেংথ ট্ৰেইনিং কৰি, ৱেইট ট্ৰেইনিং কৰি কেনে, তেন্তে ইয়ে আমাক বডি টোন কৰাব পাৰে, ইয়ে আমাক আৰু বেনিফিট দিব পাৰে। চ' কমপ্লেইন নকৰি কেনে যিটো পাইছোঁ সেইটোকে যদি আমি ইউটিলাইজ কৰিব পাৰোঁ, তেন্তে ইট উইল বি এ ভেৰি 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 মানে একামপ্লিছিং বস্তু হয় আমাৰ কাৰণে, ৰাইট? চ' জিম যদি যাব নোৱাৰে, ইটছ অ'কে, বাট ষ্টাৰ্ট ৱৰ্কিং আউট, ষ্টাৰ্ট ষ্ট্ৰেংথ ট্ৰেইনিং এট হোম ইটছেল্ফ। ৰেগুলাৰ 15 to 20 minutes a day works। আৰু যদি আপোনাৰ অপৰচুনিটি আছে জিম যাবলৈ, তেনেহ'লে ডেফিনেটলি যাওক। কাৰণ ই অকল মাচল বিল্ডিং বা দেখাত ধুনীয়া হোৱাৰ কাৰণে নহয়। ই আমাৰ মাচলবিলাক প্ৰিজাৰ্ভ কৰি ৰখাত সহায় কৰে, আমাৰ প'শ্চাৰটো ভাল ৰাখে, আমাৰ ব'নছবিলাক যাতে ষ্ট্ৰং থাকে, খহি নাযায়, আমাৰ মুডটো যাতে ষ্টেবল থাকে, ইম'চনেল বেলেঞ্চ থাকে, মেণ্টেল ক্লেৰিটি থাকে। চ' বহুত বেনিফিটছ আছে। যদি পাৰে ডেফিনেটলি জিম যাব, আৰু যদি নোৱাৰে এক্সকিউজ নিদি কেনে ঘৰতে ট্ৰেইন কৰা ষ্টাৰ্ট কৰক।